এয়া হৈছে গেষ্টিকৰ দৰৱ। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক গেষ্টিকৰ এক মহৌষধ এবিধ লতা আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ। আৰু ইয়াৰ নাম আমি কওঁ পাণ বৰণীয়া লতা, যিহেতু পাণৰ দৰে দেখে ইয়াৰ পাতখিনি, সম্পূৰ্ণ পাণখিলাৰ দৰে লাগে। আৰু কিন্তু ইয়াৰ এটা বহুত ধুনীয়া এটা ওলমি লাগি থকা এবিধ ফুল ফুলে। বিভিন্নজনে হয়তো দেখিছে ইয়াক, আৰু বহুতৰ ঘৰত হয়তো এই লতাবিধ সুন্দৰ লাগিবৰ কাৰণে, ধুনীয়া দেখিবৰ কাৰণে বাৰান্দাত এনেকৈ লগাই থৈ দিয়া দেখা যায়। আৰু ইয়াৰ হয়তো বিভিন্নজনে বিভিন্ন নামেৰে ক'ব পাৰে, হয়তো আপোনালোকে নিশ্চয় দেখিছে। এই ফুলবিধ চাওক ধ্যান দি, এয়া চাওক। আৰু ইয়াৰ এটা মহৌষধ আছে। ইয়াৰ যি আলু, সেই আলুবিধ অৱশ্যে মই খানি দেখুৱাব নোৱাৰিম, তাৰ বাবে দুখিত বাৰু। কিন্তু ইয়াৰ যিবিধ আলু, সেই আলুবিধ গেষ্টিকৰ এক মহৌষধ হয়। সেয়া আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে পাণ বৰণীয়া লতা, এয়া চাওক। আৰু এইজোপা হৈছে ইয়াৰ লতাবিলাক। যিহেতু এইজোপা বহুত পুৰণি, ৰুই থোৱা হৈছে, আৰু ইয়াক কিন্তু খানি দিয়া নাই, যিহেতু খানি দিলেতো মৰি যাব, সেয়েহে ইয়াক সংৰক্ষণ কৰি ৰখা হৈছে। এয়া চাওক, বিভিন্ন ধৰণৰ লতা ইয়াৰ পৰা ওলাই গৈছে। আৰু ইয়াৰ তলত যেতিয়া খানিলে মানে ইয়াত মানে বগা বগা আলু ওলায়, ঠিক আছে। আৰু সেই আলুবিধ আপোনালোকে ধুই মেলি ভালকৈ, তাৰপিছত তাৰ যিটো ৰস, সেইটো শিলত থেতেলিয়াই ৰস উলিয়াই ল'ব লাগে। আৰু সেই ৰসবিধ খালী পেটত যদিহে 3 দিন মাত্ৰ খালেই আপোনাৰ গেষ্টিকৰ মানে সমস্যা দূৰ হৈ যায়। ইয়াৰ পৰিমাণটো হৈছে আপুনি এগিলাচ বা আধা গিলাচ খাব, অন্য একো সংমিশ্ৰণ কৰিব দৰকাৰ নাই। আলুবিধ মই খানি দিব নোৱাৰিছোঁ যিহেতু, তাৰ বাবে দুখিত। সেই আলুবিধ থেতেলিয়াই আধা গিলাচ বা 1 গিলাচ আপোনালোকে খালী পেটত 3 দিন খাব লাগে। তাৰপিছত তাত একো সংমিশ্ৰণ দিব নালাগে। তেনেকৈ যদিহে আপোনালোকে খায়, তেতিয়াহ'লে সেই গেষ্টিক আপোনালোকৰ দূৰ হৈ যাব, আৰু পেটটো ঠাণ্ডা লাগিব, যিহেতু টেঙা উগাৰ অহাও বন্ধ হৈ যাব। এয়া নিশ্চয় আপোনালোকে দেখিছে এই লতাবিধ। আৰু যদিহে আপোনালোকে বেলেগ নামেৰে জানে বা বেলেগ নামেৰে কয়, তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাই দিব, যাতে ৰাইজৰ সুবিধা হয়। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।